এই ভিডিঅ'ত আমি 2026 বৰ্ষৰ অনুসৰি অসমৰ বিধানসভাৰ মন্ত্ৰী তথা মন্ত্ৰীসকলৰ পদবীৰ বিষয়ে আলোচনা কৰিম আৰু মন্ত্ৰীসভাৰ কিছু সালসলনি বা নতুন মন্ত্ৰী কোন যোগ হৈছে বা মন্ত্ৰীসভাত কিমান সদস্য আছে সকলো কথা আমি এই ভিডিঅ'ত আলোচনা কৰিম। কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন সাধাৰণ জ্ঞানৰ পাৰ্টটোত আহেই, গতিকে বহুত ইম্পৰ্টেণ্ট হয়। চ' আমি প্ৰথমতে যদি চাওঁ, ইয়াতে লিখিছে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ তেওঁৰ মন্ত্ৰীসভাত কিছু সালসলনি কৰিছিল আৰু 4গৰাকী নতুন মন্ত্ৰী অন্তৰ্ভুক্ত কৰিছিল। এই 4গৰাকী নতুন মন্ত্ৰী কোন সেই বিষয়ে আমি জানিম ইয়াতে। ঠিক আছে, বৰ্তমান অসম চৰকাৰৰ মন্ত্ৰীসভাত মুঠ 18গৰাকী মন্ত্ৰী আছে। এইটো এটা ইম্পৰ্টেণ্ট পাৰ্ট হয়। 18গৰাকী মন্ত্ৰী আছে বৰ্তমান অসম চৰকাৰৰ মন্ত্ৰীসভাত। অ'কে, আৰু নতুনকৈ 4গৰাকী নতুন মন্ত্ৰী অন্তৰ্ভুক্ত কৰিছে। তেওঁলোক কোন কোন আমি ইয়াতে জানিম। অ'কে, আৰু ইয়াত আমি কি কৰিছোঁ, এখন তালিকা প্ৰস্তুত কৰিছোঁ য'ত অসমৰ মন্ত্ৰীসকল লগতে তেওঁলোকৰ প্ৰধান বিভাগসমূহ তালিকাভুক্ত কৰা হৈছে। গতিকে 1 নম্বৰতে আহিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী। তেখেতৰ বিভাগত আছে গৃহমন্ত্ৰী, গৃহ কৰ্মচাৰী, লোক নিৰ্মাণ বিভাগ, চিকিৎসা শিক্ষা আৰু গৱেষণা, লগতে আন কোনো মন্ত্ৰীক আবণ্টিত নোহোৱা অন্যান্য বিভাগসমূহ। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই গোটেই বিভাগসমূহ আচলতে চম্ভালি আছে। ঠিক আছে, গতিকে মুখ্যমন্ত্ৰীৰ দায়িত্বত এই সকলোবিলাক চম্ভালিবলগীয়া হৈছে। অ'কে, চ' নেক্সট চোৱা, অজন্তা নেওগ বিত্ত, মহিলা আৰু শিশু বিভাগ। গতিকে অসমৰ বিত্তমন্ত্ৰী কোন বুলি ক'লে তোমালোকে ক'ব লাগিব অজন্তা নেওগ, বা মহিলা আৰু শিশু বিকাশ মন্ত্ৰী কোন, অজন্তা নেওগ। অ'কে, ঠিক তেনেকৈ ডক্টৰ ৰণোজ পেগু শিক্ষামন্ত্ৰী হয়, বিদ্যালয় আৰু উচ্চ শিক্ষা, লগতে জনজাতি উন্নয়ন ভৈয়াম, গতিকে জনজাতি উন্নয়নৰো মন্ত্ৰী হয়। ডক্টৰ ৰণোজ পেগু কি মন্ত্ৰী, শিক্ষামন্ত্ৰী হয় আৰু জনজাতি উন্নয়ন মন্ত্ৰী হয়। গতিকে অসমৰ শিক্ষামন্ত্ৰী কোন বুলি ক'লে কি বুলি ক'ব লাগিব, ৰণোজ পেগু বুলি ক'ব লাগিব। তাৰপিছত আহিলে অশোক সিংহল, তেখেত হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু জলসিঞ্চন। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন মন্ত্ৰী হৈছে অশোক সিংহল। তাৰপিছত আহিলে ৰঞ্জিত কুমাৰ দাস। ঠিক আছে, চোৱা, ৰঞ্জিত কুমাৰ দাস তেখেত হৈছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী, পৰ্যটন মন্ত্ৰী, ন্যায়িক বা সাধাৰণ প্ৰশাসন মন্ত্ৰী। তাৰপিছত আহিলে অতুল বৰা, কৃষি উদ্যান শস্য অসম চুক্তি ৰূপায়ণ, আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন। গতিকে কৃষিমন্ত্ৰী কোন, কৃষিমন্ত্ৰী হৈছে অতুল বৰা, বা উদ্যান শস্য বা অসম চুক্তি ৰূপায়ণ মন্ত্ৰী, বা আবকাৰী বা সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী হৈছে অতুল বৰা। ঠিক আছে, তাৰপিছত আহিলে চন্দ্ৰমোহন পাটোৱাৰী, তেখেত হৈছে পৰিৱেশ আৰু বন মন্ত্ৰী। ঠিক আছে, পৰিৱেশ আৰু বন মন্ত্ৰী, এক্ট ইষ্ট পলিচি সংসদীয় পৰিক্ৰমা। গতিকে যদি পৰীক্ষাত প্ৰশ্ন আহে পৰিৱেশ বা বন মন্ত্ৰী কোন, অসমৰ বন মন্ত্ৰী কোন, তেতিয়া ক'ব লাগিব চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া। ঠিক আছে, ঠিক তেনেকৈ পীযুষ হাজৰিকা, তেখেত হৈছে তথ্য আৰু জনসংযোগ বা জলসম্পদ বা সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী। তাৰপিছত আহিলে জয়ন্ত মল্ল বৰুৱা, তেখেত হৈছে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী বা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী। ঠিক আছে, তাৰপিছত আহিলে বিমল বৰা, উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা ইত্যাদি। ঠিক আছে, তাৰপিছত আহিলে উৰ্খাও গৌৰা ব্ৰহ্ম, তাঁত আৰু ৰেচম, ভূমি সংৰক্ষণ, বড়োলেণ্ড কল্যাণ। তাঁত আৰু ৰেচম মন্ত্ৰী হৈছে উৰ্খাও গৌৰা ব্ৰহ্ম। তেনেকৈ ভূমি সংৰক্ষণ বা বড়োলেণ্ড কল্যাণ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম। তাৰপিছত আহিলে যোগেন মহন্ত, সমবায় বা পাৰ্বত্য অঞ্চল, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি। ঠিক আছে, তাৰপিছত আহিলে কেশৱ মহন্ত হৈছে পৰিবহণ মন্ত্ৰী, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বা তথ্য প্ৰযুক্তি। গতিকে পৰিবহণ মন্ত্ৰী কোন, পৰিবহণ মন্ত্ৰী হৈছে কেশৱ মহন্ত। ঠিক তেনেকৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী কেশৱ মহন্ত বা তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত। তাৰপিছত আহিলে নন্দিতা গাৰ্লুচা হৈছে ক্ৰীড়া তথা যুৱ কল্যাণ আৰু সংখ্যালঘু
উন্নয়ন গতিকে ক্ৰীড়া মন্ত্ৰী বুলি ক'লে কাক মনত ৰাখিব লাগিব নন্দিতা গাৰ্লুছা ক্ৰীড়া মন্ত্ৰী হৈছে নন্দিতা গাৰ্লুছা এইটো মনত ৰাখিব লাগিব তাৰ শেহতীয়াকৈ অন্তৰ্ভুক্ত হোৱা 4গৰাকী মন্ত্ৰী আছিলে প্ৰশান্ত ফুকন তাৰপিছত আহিলে কৌশিক ৰায় তাৰপিছত আহিলে কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালা তেওঁলোকক কি বিভাগত দিয়া হৈছে চোৱা প্ৰশান্ত ফুকন শক্তিমন্ত্ৰী বা দক্ষতা নিয়োগ আৰু উদ্যোগশীলতা আকৌ কৌশিক ৰায় খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বৰাক উপত্যকা উন্নয়ন খনিজ পদাৰ্থ কৃষ্ণেন্দু পাল পশুপালন আৰু পশু চিকিৎসা মীন নিৰ্মাণ বিভাগ ইত্যাদি ৰূপেশ গোৱালা শ্ৰম কল্যাণ চাহ জনজাতি আৰু আদিবাসী কল্যাণ গতিকে তেওঁলোকৰ বিভাগকেইটাও ইম্পৰ্টেণ্ট হয় শক্তিমন্ত্ৰী কোন বুলি ক'লে প্ৰশান্ত ফুকন খাদ্যমন্ত্ৰী কোন কৌশিক ৰায় তেনেকৈ পশু চিকিৎসা তথা পশুপালন মন্ত্ৰী কোন কৃষ্ণেন্দু পাল আৰু চাহ জনজাতি তথা আদিবাসী কল্যাণ মন্ত্ৰী কোন ৰূপেশ গোৱালা গতিকে এনেকৈ এই যিবিলাক কুৱেশ্যন একেটা ইম্পৰ্টেণ্ট আছিলে গতিকে এনেকুৱা ধৰণৰ আচলতে প্ৰশ্নবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত আহিয়ে থাকে গতিকে সকলো জনাটো খুবেই দৰকাৰ ইয়াৰ উপৰিও আমি ইয়াৰ পিছৰ পাৰ্টটোত আমি আলোচনা কৰিম অসমৰ আঁচনিসমূহৰ বিষয়ে গতিকে অসমৰ আঁচনিসমূহৰ কথাও পৰীক্ষাত আহে গতিকে কোনটো আঁচনি কি কৰে কি কাম সকলো কথা আমি আলোচনা কৰিম গতিকে পিছৰ খণ্ডবিলাকো পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা